নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দীঘল ব্লগ মই দিব পৰা নাই বাৰু, কিন্তু সৰু ব্লগকে দিছোঁ, আপোনালোকে আঁকোৱালি ল'ব। আৰু গাঁৱলীয়া মানুহ যিহেতুকে তামোল খাই লৈছোঁ দেই, বেয়া নাপাব। আৰু এয়া কাম কৰি আছোঁ, দুপৰীয়া সময় হৈছেতো টোপনি লাগিছে, সেইকাৰণে তামোল এখন খাই লৈছোঁ আৰু ব্লাউজৰ কাম কৰি আছোঁ। দেখুৱাইছোঁ কেইটামান ব্লাউজৰ কাম, ভাল লাগিছেনে নাই জনাবচোন দেই। এইটো চিম্পুলতে আছে বাৰু। এইটো চিম্পুল আৰু ইয়াতে অলপ কাম বাকী আছে, লেচ এটা লগাই দিব দিছে। মই লেচটো ক'ত পাম, সেইটো লেচ লগাই দিব দিছে ব্লাউজটো, তেতিয়া আৰু অলপ ভাল লাগিব। অলৰেডি এটা লগাইছোৱে লেচ। সেইটো কেনেকুৱা লাগিছে জনাবচোন, পাৰিছোঁ নে নাই। বহুতে বহুত কথাই কৈ থাকে, কিনো কম, শুনিছোঁ এফালে ওলাইছোঁ। যদি ভগৱানে দিয়ে এদিন সকলো ছাকচেছ হ'ব। চেষ্টাটো মোৰ ফালৰ পৰা কৰিয়ে আছোঁ। নাজানো আৰু কিমান দূৰ সফল হ'ব পাৰোঁ। অহংকাৰ কৰা নাই, কিন্তু আগতকৈ যে নিজে বহুত ইমপ্ৰুভ হৈছোঁ সেইটো সঁচা। বহুতখিনিয়ে অভিজ্ঞতা হ'ল ব্লাউজ চিলাই। আৰু ভৱিষ্যতে যাতে আৰু ভাল হয় তাৰে কামনা কৰিম। চেষ্টাও কৰিম, ভগৱানে দিলেও নহ'ব, চেষ্টাও কৰিব লাগিব। কিন্তু বহুতে মানুহৰ কথা শুনিছোঁ, তাৰ মাজতে কেতিয়া ছাকচেছ হ'ম যায় মই নিজেও নাজানো। যিমান দূৰ পাৰোঁ সকলোকে ভাল কৰি দিবই চেষ্টা কৰোঁ। আজিলৈকেচোন পাৰফেক্ট কৰিবই পৰা নাই, নাজানো আৰু বহুত দুখ কষ্টৰ মাজত মই এই কামটো কৰি আগবাঢ়ি গৈ আছোঁ। আৰু এতিয়া পিছুৱাই যোৱাৰ ইচ্ছাও নাই আৰু মোৰ এৰাৰো ইচ্ছা নাই, কাৰণ মই কৰি ভাল পাওঁ এইটো কাম। যিমানেই যি নহওক, মই সমস্ত কৰি কিনে মই এই কামটো কৰিম বুলি ভাবিছোঁ আৰু আগুৱাই যাম কৰি। কিন্তু বহুত সমস্যাৰ মাজত মই এই কামটো কৰি আছোঁ, কাৰণ এখন ঘৰৰ পৰা সমস্তখিনি কৰি আহি মই এই কামখিনি কৰি ধৈৰ্য সহকাৰে, বহুত কষ্ট হৈ আছে, কাৰণে আপোনালোকে অকণমান ছাপৰ্ট কৰিব যেন আৰু অকণমান আগুৱাই যাব পাৰোঁ। আজিলৈকে ধন্যবাদ।